মা আঁতৰি যোৱাৰ পাছত আপুনি বেচিজিল হৈ থাকিলে আপুনি তেনেকৈ ভাবে নেকি মাই আপোনাক বেচিজিল অকণ ডিষ্টাৰবেন্স থাকে মাজে মাজে ফিল হয় কথাটো আৰু মাকৰ এবচেন্সটো অলপ বেলেগ হয় মানুহৰ জীৱনত সদায় সেইটো ভাষাৰে বুজাবলৈ দিগদাৰ হয় সেইটো আচলতে মোৰ বৰ ক্ৰুচিয়েল টাইম আছিলে কাৰণ মা ঢুকুৱাৰ এক বছৰ পিছতে জংকি আৰু মোৰ এজন বেষ্ট ফ্ৰেণ্ড জয়ন্ত পাত্ৰ দুইজন একেলগে গুচি গ'ল মোক এৰি সো সেইকেইটা ঘটনাই মোক অলপ মানে খেলিমেলি এটা সৃষ্টি কৰিছিলে মোৰ ব্ৰেইনত সেইটোৰ পৰা উদ্ধাৰ পাবলৈ মোৰ টাইম লাগিলে অলপ 1.5-2 বছৰ লাগি গ'ল জংকি আপোনাৰ মাৰ নিচিনাকৈ জংকিও নিশ্চয় আপোনাৰ জীৱন প্ৰভাৱিত কৰিছে নিশ্চয় আৰু জংকি আচলতে ঘৰৰ আৰু এটা ল'ৰা নিচিনা আছিলে তাই মইতো বেছিভাগ বাহিৰত থাকোঁ এনেকুৱা এদিন মই দেখিছোঁ এনেকুৱা মই ষ্টুডিঅ'ত কাম কৰি আছোঁ ৰাতি 2টা বজাত তাই খানা পোৱাৰ পৰা মোৰ দেউতাৰ লগত কিবা এটা কথাত লাগি খানা পোৱাৰ পৰা খোজকাঢ়ি পেলাই ডিজিলৈ গুচি আহিলে ৰাতি 2টা বজাত তেতিয়া ফুল মিলিটাৰী চলি আছে মিলিটাৰী কিবা অপাৰেশ্যন চলি আছে তো মই বহুত গালি পাইছোঁ না খোজকাঢ়ি বোলো ইমান ৰাতিখন শ্বি ৱাজ কোৱাইট য়াং দেন তেতিয়া তাই সেই সাহসটো আছিলে তাই কৈছে কোনে কি কৰিব মই একো নাই মোৰ খং উঠিলে মই গুচি আহিলোঁ সেই অভঙালীটো তাইৰ মাজতো আছিলে যিটো মোৰ মাজতো আছে তাৰমানে গতিকে সেইবোৰ কথা মিছ কৰোঁ তাইক মই যথেষ্ট সেই ঘটনাটো আপুনি এতিয়া কি হিচাপে ল'ব ভাগ্য বুলি ল'বনে আপোনাৰ চবৰে ধৰক ভাগ্য অদৃষ্টৰ লিখন মই তাইৰ চিটত মই বহি আছিলোঁ মই 10 মিনিট আগত নামি বাছত থৈ দিছিলোঁ আৰু জংকিৰ সেই আৰু গতিকে মই কি বুলি ক'ম এতিয়া কথাটো মই এটা কথা জানো যে লাইফ ইজ আনপ্ৰেডিক্টেবল কেতিয়া কি হয় কোনো নাজানে চ' ইটছ ফ্ৰেজাইল তেনেকৈ ভাবিব লাগিব সেই সময়খিনি যদি আমি এতিয়া বিচাৰোঁ বা ৰোমন্থন কৰোঁ আপুনি নিশ্চয় বেয়া নাপায় তোমাৰ আটাইতকৈ তোমাৰ জীৱনৰ কৰোণতম মুহূৰ্তটো দুটা ওচৰা-ওচৰিকৈ দেখিছোঁ আমি অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ থাকোঁতে জংকি যেতিয়া ঢুকাল তোমাৰ মনত আছে আমি তোমাক মই আমাৰ বাছখনলৈ লৈ গুচি আহিছিলোঁ পিছফালৰ গাড়ীখনৰ পৰা তেতিয়া তুমিও আছিলে পিছফালৰ গাড়ীখনত আমি সেই সময়ত কথা পাতি গৈ আছিলোঁ বুদ্ধিজিমৰ বিষয়ে বুদ্ধৰ দৰ্শনৰ বিষয়ে কথা পাতি গৈ আছিলোঁ মৃত্যুৰ কথা পাতি গৈ আছিলোঁ জীৱনৰ কথা পাতি গৈ আছিলোঁ আৰু ঠিক সেইটো হঠাতে এটা শব্দ শুনিলোঁ আমি গাড়ীখন ৰৈ গৈছিল তোমাৰ মনত আছে তেতিয়া আশ্চৰ্যজনকভাৱে তুমি আগুৱাই গৈছিলা আৰু অনুমান কৰিছিলোঁ কিবা এটা দুৰ্ঘটনা হৈছিল আমি নামি গৈছিলোঁ আটাইতকৈ আগে আছিলা তুমি আৰু আশ্চৰ্যজনকভাৱে অতি দুখজনকভাৱে সেই দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন আছিল আমাৰ নিজৰ গাড়ী আমি সেই দুৰ্ঘটনাটোত আমাৰ অতি মৰমৰ অতি প্ৰতিভাৱান অসমবাসীৰ মৰমৰ জংকি বৰঠাকুৰক হেৰুৱালোঁ মই আটাইতকৈ জীৱনত তোমাক দেখা দুখৰ মুহূৰ্তটো প্ৰথমবাৰৰ কাৰণে তুমি ভাগি পৰিছিলা আচলতে চবে মাতিলে বুলবুল দাহঁতে মাতিলে যে আজি লাষ্ট ডে আমি একেলগে যাওঁ পিছে ময়ো গৈছিলোঁ তোমাৰ বাছখনত উঠিলোঁ তুমি ক'লা নহয় ৰবচোন তুমি বাছত যোৱা তুমি জংকিৰ লগত গাড়ীত যোৱা মই ঘূৰি আহি দেখিলোঁ গাড়ীখনত জংকি পিছত বহি থকা ছোৱালীজনী তাৰ আগত বহি আছে আৰু জয়ন্তটো ড্ৰাইভিং চিটতে আছে মই ইমান মাইণ্ড নকৰিলোঁ আৰু মই আহি পিছত দৰ্জাখন খুলি মই শুই গ'লোঁ মই ক'লোঁ মোৰ টোপনি ধৰিছে তেতিয়া জংকি ক'লে নহয় আমি গানবিলাক লিখিব লাগিব গানৰ বহীটো চুৰ হ'ল আচলতে সেইটোৱে আমাৰ সেইদিনাখন বহুত ডাঙৰ ড্ৰবেক আছিল যে গানৰ বহীটো চুৰ হ'ল আৰু সেই গানৰ বহীটো চুৰ কৰোঁতে বিচাৰি আমাৰ বহুত সময় গ'ল তাতে এটা আকৌ এইটো অলৌকিক ঘটনা নে কি নাজানো সেইদিনাখন কোনোদিন পামচাৰ নোহোৱা কোনোদিন বেয়া নোহোৱা গাড়ীখন ফ'ৰ্ড আইকনখন হঠাতে ষ্টাৰ্ট নোহোৱা হ'ল এইবিলাক দুটা ইনচিডেণ্টে আমাক বহুত দেৰি কৰি দিলে তাৰপিছত মিছন চাৰিআলি গৈ পালোঁ মই পিছফালে শুই আছিলোঁ আৰু মোৰ এখন হাতত জংকিয়ে আগৰ চিটৰ পৰা হাউলি ধৰি আছিল তাৰপিছত মই এটা পোহৰ দেখিছিলোঁ বছ পোহৰটোৰ পিছতে সেই পোহৰটো চকুত চাট মাৰি ধৰা পোহৰ তাৰপিছত আৰু মই গম নাপাওঁ মাজে মাজে কিছুমান চিঞৰ শুনো বহুত কিবা অদ্ভুত শব্দ কিছুমান শুনো বমি কৰা যেন মোৰ কিবা এনেকুৱা মনত আছে আৰু তাৰপিছত মনত নাই বহুত দিন মনত নাই কি হ'ল কি কথা তাৰপিছত গোটেই মানে পৃথিৱীয়ে সলনি হৈ গ'ল আমাৰ এটা অদ্ভুত 1 ছেকেণ্ডত মানুহৰ জীৱন কেনেকৈ সলনি হৈ যায় সেই বস্তুটো কোনো উপলব্ধি যাৰ ভাগ্যত বা যাৰ লগত এনেকুৱা হৈছে বোধহয় আমিহে সেইটো উপলব্ধি কৰিব পাৰোঁ কেনেকৈ হঠাৎ জীৱন সলনি হৈ যায় তুমিও মানে দিশ হাৰা হৈ গ'লা ময়ো দিশ হাৰা হৈ গ'লোঁ এইটো আমি কেতিয়াও মোৰ ছাঁ যেনেকৈ মোৰ লগত থাকে এই গোটেইবিলাক স্মৃতি আমাৰ তেনেকৈ লগতে যাব মোৰ উশাহ নিশাহত
এইবিলাক সোমাই থাকে জংকীৰ স্মৃতি সংৰক্ষণৰ বাবে আপুনি কিবা ব্যৱস্থা লৈছেনে মই তেনেকৈ একো কৰা নাই এতিয়ালৈকে তাই কিন্তু ইচ্ছা এটা আছে পিছত মই যদি কিবা তাই এক্টিং কৰি ভাল পাইছিলে খুব গতিকে যদি তেনেকৈ এক্টিং স্কুল টুল এখন তাইৰ নামত মই কৰিব পাৰোঁ তেনেকৈ মোৰ খালি মই অকলে নোৱাৰিম মোৰ বন্ধু বান্ধৱ যিসকল আছে এক্টিং লাইনত জড়িত ভালকৈ ভাল তেওঁলোকেও মোক সহায় কৰিব লাগিব তেতিয়াহ'লে মই পাৰিম কৰিব কেতিয়াবা কিন্তু ইচ্ছাটো আছে হয় যি কি নহওক জংকীৰ স্মৃতি নিশ্চয় আপুনি সংৰক্ষণ কৰিব লাগিব ভাতৃ হিচাপে